নিধি, এইবিলাক তুমি ক'লৈ ওলাইছা? বেগ পেকিং কৰি লৈছা যে? নিবি, মই আজিৰ পৰা সেইখন ঘৰত নাথাকোঁ আৰু তোমাৰ মায়ে মোক এইখন ঘৰৰ পৰা ওলাই যাব কৈছে। মই ইয়াত কি বুলিনো থাকিম? নিধি, তুমি পাগল হৈছা নেকি? তুমি কি কৈছা এইবিলাক ভাবি চাইছানে? মই তোমাক কিমান ভাল পাওঁ তুমি নাজানা নেকি? তুমি যদি মোৰ পৰা আঁতৰি যোৱা মোৰ কি হ'ব? নিবি, মই জানো তুমি মোক ভাল পোৱা বুলি, কিন্তু তোমাৰ মায়েতো মোক ওলাই যাব কৈছে ন। আৰু তুমি যদি মাৰ কথা নুশুনা তেতিয়া তোমাকো মায়ে বেয়া পাব। সেইটো কথা নহয় নিধি, তোমাৰ গাত একোৱে ভুল নাই। যি ভুল আছিল মোৰ আছিল, আৰু তুমি এনেই মোৰ ভুলৰ শাস্তি তুমি পাবলগীয়া হৈছে। তুমি সেইবিলাক ভাবি নাথাকিবা নিবি। একো নহয় দিয়া, মাৰ কেইদিনমান পিছতে খংটো কমি আহিব, তেতিয়া মই নিজেই এইখন ঘৰলৈ ঘূৰি আহিম। আৰু চাবা, তেতিয়া মায়ে মোক নিজেই এইখন ঘৰলৈ আকৌ উভতাই লৈ আহিব। সেইটো কথা নহয় নিধি, মায়ে বহুত ডাঙৰ ভুল কাম কৰিছে তোমাক এইদৰে ঘৰৰ পৰা উলিয়াই পঠিয়াই। তোমাৰ মা দেউতাহঁতে বাৰু কি বুলি ভাবিব? আৰু তুমি ক'ত থাকিবা? মই তোমাক এইদৰে কেতিয়াও যাব দিব নোৱাৰোঁ নিধি। তুমি যি ভাবিলেও ভাবা মোক। তুমি কিয়নো ইমান চিন্তা কৰিছা? মোৰ মা দেউতাৰ ঘৰ আছে নহয়, মই তাতে থাকিম। তুমি মোৰ কথা ভাবিব নালাগে, তুমি তোমাৰ মাক বুজাবলৈ চেষ্টা কৰা। নিধি, নহ'লে মাক মই সকলোবোৰ সঁচা কথা কৈ দিওঁ। তোমাক এইদৰে মই অপমানিত হোৱাটো চাই থাকিব নোৱাৰোঁ। নিবি, তুমি পাগল নহবা। এইবিলাক তুমি কি কৈছা ভাবি চাইছানে? তুমি মাৰ আগত সকলোবোৰ সঁচা কথা কৈ দিলে মাৰ আগত তোমাৰ বাৰু সন্মানটো কি থাকিব? মায়ে তোমাক কি বুলি ভাবিব? আৰু তোমাক বেছি খংহে কৰিব, ভাল নোপোৱা হৈ যাব। মোক বেয়া পালেও মোৰ ক'ব লগা একো নাই, কাৰণ মই বেলেগৰ হয়, মানে আনৰ ছোৱালী এজনী। কিন্তু তুমিতো তোমাৰ মাৰ নিজৰ ল'ৰা হয় ন। তোমাৰ মায়ে এইষাৰ কথা শুনিলে কিমান অন্তৰত দুখ পাব, তুমি নিজে এবাৰ ভাবি চোৱাচোন। নাই নিধি, মই তোমাৰ লগত এনেকুৱা অন্যায় হ'ব দিব নোৱাৰোঁ। মোৰ মায়ে মোক বেয়া পাব বুলি মই ইমান ডাঙৰ কথা এটা মাৰ পৰা লুকুৱাই ৰাখিছোঁ, যাৰ বাবে তুমি শাস্তি পাবলগীয়া হৈছে। তুমি আজি এইখন ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছে কেৱল মোৰ বাবে। সেয়ে মই মাক সকলোবোৰ কথা কৈ দিম বুলি ভাবিছোঁ নিধি। তুমি এইখন ঘৰ এৰি যাব নালাগে। তুমি যোৱা, তোমাৰ কাপোৰবোৰ সেই গডৰেজৰ ভিতৰত থোৱাগৈ। নিবি, প্লিজ তুমি এইবিলাক নকৰিবা। তুমি বুজিবলৈ চেষ্টা কৰা। আৰু তোমাৰ মাহীয়েতো গম পালে সকলোবোৰতে কথাবোৰ উলিয়াই দিব, আৰু এই ঘৰখনৰ সন্মান ক'ত থাকিব? সেইটো কাৰণে কৈছোঁ, তোমাৰ ট্ৰিটমেণ্টটো শেষ হ'বলৈ বেছি মাহ নাই। এই কেইমাহমান তুমি ধৈৰ্য ধৰা, মই মাৰহঁতৰ ঘৰতে থাকোঁগৈ। তুমিতো মোক লগ কৰিব যাবই পাৰিবা ন, তুমি মাক নক'লেই হ'ল। কিন্তু এইদৰে মই বাৰু তোমাক কেনেদৰে অপমানিত হৈ ঘৰ এৰি যাব দিওঁ কোৱাচোন? তুমি মোৰ পত্নী হয়। তোমাৰ অবিহনে মই এক ঘণ্টা এক মুহূৰ্ত জীয়াই থকাটো টান মোৰ বাবে। নিবি, মই বুজিছোঁ, কিন্তু মোৰ দুখখিনিৰ কথাও তুমি অলপ বুজা। তোমাৰ মায়ে মোক নিজৰ ছোৱালীৰ গতে মৰমহে কৰিছিল, কিন্তু নিজৰ ছোৱালী বুলি কেতিয়াও ভবা নাছিল। সেইটো কাৰণে মাহীৰ কথা শুনি আজি মোক এইদৰে এইখন ঘৰৰ পৰা উলিয়াই পঠিয়াইছে। কিন্তু এদিন তেওঁ নিজৰ ভুলৰ কথা গম পাব, তেতিয়া চাবা তেওঁ মোক নিজে ঘূৰাই লৈ আহিব। কিন্তু নিধি, তুমি জানো ভাবিছা মায়ে যে কথাবোৰ বুজি পাব? কাৰণ কোনোৱে যদি মাক সঁচা কথাবোৰ নকয়, মায়ে কেনেদৰে নিজৰ ভুলবোৰ বুজি পাব? আৰু তুমিও মোক ক'বলৈ মানা কৰিছা। মই এতিয়া কি কৰোঁ কোৱাচোন? নিবি, তুমি একো কৰিব নালাগে। এতিয়া যি হৈছে হ'বলৈ দিয়া আৰু। আমাৰ কপালত চাগে এইবোৰে লিখা আছিল, সেইটো কাৰণে আমাৰ লগত এনেকুৱা হৈছে। মোৰ আজি নিজকে বহুত ভুক্তভোগী গতে লাগিছে। মোৰ কাৰণে আজি তুমি এনেকুৱাবিলাক দুখ পাবলগীয়া হৈছে। যিজনী ছোৱালীৰ চকুত মই চকু পানী চাব নোখুজিছিলোঁ, আজি তাই হুৰাহুৰে মোৰ বাবে কান্দিবলগীয়া হৈছে, কেৱল মোৰ বাবে। মোৰ ভুলৰ বাবে আজি মোৰ মায়ে তোমাক মোৰ ঘৰৰ পৰা উলিয়াই দিছে। এতিয়া মই একো কৰিব নোৱাৰোঁ। তোমাক এৰিও থাকিব নোৱাৰোঁ, মাক এৰিও থাকিব নোৱাৰোঁ মই। নিবি, তুমি ভালকৈ থাকিবা, মন মাৰি নাথাকিবা। আৰু একো নহয় দিয়া, মা এদিন সকলোবোৰ বুজি পাব, আৰু তেতিয়া চাবা সকলোবোৰ ঠিক হৈ যাব। আগৰ দৰে আমাৰ ফেমিলিটো এক হৈ পৰিব। এতিয়া মই যাওঁ দিয়া, ব'লা তুমিও তললৈ। মা, মই আহিছোঁ দিয়ক। মোৰ যদি কিবা ভুল হৈছিলে মোক ক্ষমা কৰি দিব। গৈছা যদি গৈছা, নেক্সট টাইম কিন্তু এইখন ঘৰলৈ আকৌ কেতিয়াও ঘূৰি নাহিবা। হ'ব দিয়ক মা, আপুনি যিটো বিচাৰিছে সেইটোৱে হ'ব। মা, তুমি কিন্তু যি কৰিছা এয়া ভাল কৰা নাই। তুমি মোৰ বাবে বিপদ নমাই আনিছা। নিবি, তুমি মোক শিকাব নালাগে তোমাৰ কাৰণে কি ভাল কি বেয়া। মই তোমাৰ ভালৰ কাৰণে সকলোবোৰ কৰিছোঁ। এই ছোৱালীজনী তোমাৰ জীৱনত থাকিলে তোমাৰ কেতিয়াও ভাল নহ'ব। মা, তোমাৰ কি হৈছে? তুমি নিজে ভাবি চোৱাচোন, তুমি কি হৈ গৈছা বাৰু? মাহীৰ কথা শুনি তুমি এনেকুৱাবিলাক কৰিব লাগেনে? তুমি আগতে মোৰ মা যিজনী আছিলা, এতিয়া দেখোন তুমি সম্পূৰ্ণ সলনি হৈ গ'লা। তুমিতো নিধিক নিজৰ ছোৱালী বুলি পাতিছিলা, এতিয়া কি হ'ল তোমাৰ? সেইটো সময়ত মই তাইৰ আচল ৰূপটো দেখা নাছিলোঁ যে, এতিয়াহে গম পালোঁ আকৌ তাইৰ সমস্যাটোৰ বিষয়ে। আৰু এতিয়া মই তাইক কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ, না বোৱাৰী হিচাপে না ছোৱালী হিচাপে। নিবি, মায়ে ঠিকে কৈছে, তই চিন্তা কৰিব নালাগে। তোৰ কাৰণে আমি বহুত ভাল ছোৱালী চাই দিম। হাজাৰজনী ছোৱালী তোৰ পিছফালে লাইন লাগি যাব। মাহী, তুমি একদম মনে মনে থাকা। আজি যি হৈছে তোমাৰ কাৰণে হৈছে। তোমালোকে গম নোপোৱা নেকি মই নিধিক কিমান ভাল পাওঁ? আজি তাই তোমালোকৰ কাৰণে এইখন ঘৰ এৰি যাবলগীয়া হৈছে। মই তোমাক কিন্তু কেতিয়াও ক্ষমা নকৰোঁ, আৰু মাকো ক্ষমা নকৰোঁ। মই আকৌ কি কৰিলোঁ? তাই মোক একদম খং কৰিলে কিডাল হ'ব? যিটো সঁচা সেইটোহে কৈছোঁ। তোৰ মায়েহে কিবা সেই নিধিক উলিয়াই দিছে, মই উলিয়াই দিয়া নাই নহয়। আৰু যিটো সঁচা সেইবোৰহে কৈছোঁ, তোৰ ভালৰ বাবে কৰিছোঁ যি কৰিছোঁ। হ'ব, তুমি একো মাত মাতিব নালাগে। তুমি মোৰ বিষয়ে কিমান ভাল চিন্তা কৰা মই ভালকৈ গম পালোঁ, আৰু তোমাকো চিনি পালোঁ। নিবি বেটা, তুমি ঠিকেই কৈছা। আজি যিবোৰ হৈছে এই পুতলি বোৱাৰীৰ কাৰণে হৈছে। তাই যদি এইবিলাক কথা নোকোৱা হ'লে এই ঘৰখন নেভাঙিলে হয়। তাইয়ে চব কলংক লগাইছে এই ঘৰখনত।
শাহুমা, আপুনিও মোক এনেকৈ কৈছে যে? আপোনাৰ কথা বাৰু মই জানোৱেই। মই যিমান ভাল কৰিলোঁ আপুনি মোক বেয়া দেখে। মই ভাল হোৱাটোহে চিন্তা কৰিছিলোঁ, এতিয়া সকলোৱে মুখে গালি পাৰিছে ওলোটাই। তই কিমান বেলেগৰ বাবে ভাল চিন্তা কৰ মই জানো নহয়। তোৰ শাহুৱেকজনী হৈ মই গম নাপাওঁ নে তই কি বস্তু? মই গম পাইছিলোঁ তই কিবা এটা সেই কণ্ডল লগাবি বুলি। সঁচাকৈ হ'ল নহয়, মই ভবা কথাটোৱে হ'ল। আইতা, একো নহয় দিয়ক, আপুনি খং নকৰিব, আপুনি ভালে থাকিব, মই আহিছোঁ। ৰখা নিধি, তুমি ক'লৈ যাব ওলাইছা? মোৰ কথাবোৰ শুনি লোৱা। পুতলিৰ বায়েক, মই তোমাক কৈছোঁ, তুমিতো এজনী জনা শুনা ছোৱালী, পঢ়া শুনা ছোৱালী, তুমি বাৰু নিজৰ বোৱাৰীকক এনেকুৱা কৰিব লাগেনে? এতিয়া ইমান একদম আধুনিক যুগত জীয়াই আছা আৰু তথাপি এই সন্তান নোহোৱাক লৈ পিনে এইদৰে বোৱাৰীজনীক ঘৰৰ পৰা উলিয়াই পঠিয়াইছা। আজিকালি চিকিৎসা ব্যৱস্থা কিমান উন্নত হ'ল। আমি যদিও গাঁৱৰ মানুহ বহুত কথা জানো, আমি কিন্তু নিজৰ বোৱাৰীক এনেকুৱাখিনি নকৰোঁ তুমি যিবোৰ কৰিছা। আইতা, আপোনাক ডাঙৰ বুলি মই সন্মান কৰোঁ, কিন্তু আপোনাৰ মই চব কথা শুনি থাকিব নোৱাৰোঁ। এইখন মোৰ ঘৰ হয়, মোৰ। আপুনি ইয়াত কেৱল মাত্ৰ আলহীহে, আৰু মই মোৰ বোৱাৰীক উলিয়াই দিওঁ, খেদি দিওঁ, এয়া মোৰ কথা। ঠিকেই দিয়া, ঠিকেই কৈছা, তোমালোকে বহুত ডাঙৰ হৈ গ'লা। এতিয়া আমাৰ নিচিনা বয়সস্থ মানুহৰ ভাল কথাবোৰনো ক'ত শুনিবা? তোমালোকে যিটো সিদ্ধান্ত লোৱা সেইটোৱে আৰু অটল থাকা। চাইলি, ব'লা আমি ইয়াৰ পৰা গৈ থাকোঁ। ইয়াত আৰু বেছি দেৰি কৰিলে মোৰ কিবাহে লাগিব। ৰখা নিধি, তুমি যাওঁ বুলি ক'লে এইদৰে যাব নোৱাৰা নহয়। এইখন তোমাৰো ঘৰ। ইয়াত নিবিড়ৰ মাকৰ যিমান অধিকাৰ আছে, নিবিড়ৰ যিমান অধিকাৰ আছে, ইয়াত তোমাৰো সমানে অধিকাৰ আছে। তেওঁলোকে তোমাক উলিয়াই দিবলৈ তেওঁলোক কোন হয়? নিবিড়, তোমাৰ কি হৈছে? তোমাৰ মানুহজনীক এইদৰে তোমাৰ মায়ে উলিয়াই পঠিয়াইছে ঘৰৰ পৰা, তুমি একো এটা কোৱা নাই। তুমি তাইৰ হৈ পিনে মাতো মতা নাই। আৰু আণ্টি, আপুনিতো তাইক নিজৰ ছোৱালী বুলি ভাবিছিল। বিয়াৰ আগত দেখোন আপুনি তাইক কিমান মৰম কৰিছিল, আৰু এতিয়া সেই মৰমবোৰ কেনি গ'ল? তাই কি সন্তান নহ'ব বুলি গম পাই তাই মানে আলহী এঠানি হৈ গ'ল নেকি? চোৱা চাইলি, তুমি এইখন ঘৰৰ আলহীহে, তুমি আমাৰ ফেমিলি মেটাৰত সোমাবলৈ নালাগে। আচৰিত দেই এই পৃথিৱীখনৰ মানুহবোৰ। কেনেকুৱা মানুহ কি হৈ গ'ল নহয়, কিমান যে সলনি হৈ যাব পাৰে ন মানুহবোৰ, ভাবিবলৈ টান হয়। চাইলি, মনে মনে থাকা, ব'লা আমি ইয়াৰ পৰা যাওঁ। তুমি মোৰ হৈ মাত মাতিব নালাগে। তেওঁলোকে মোক নিজৰ বুলি ভবা হ'লে মোৰ লগত কেতিয়াও এনেকুৱা নকৰিলেহেঁতেন। আজি মোৰ সকলো শেষ হৈ গ'লা। নিধি, তুমি দুখ নকৰিবা। তোমাৰ ওচৰত কোনো নাথাকিব পাৰে, কিন্তু তোমাৰ একমাত্ৰ বেষ্ট ফ্ৰেণ্ড মই আছোঁ। মই সদায় তোমাৰ লগত থাকিম, তোমাক কেতিয়াও বিপদত পৰিবলৈ নিদিওঁ। ব'লা আমি ইয়াৰ পৰা যাওঁগৈ। এইখন ঘৰত আৰু তুমি থাকিব নালাগে, য'ত তোমাৰ সন্মানেই নাই। নিধি, চাইলি, তোমালোক অকলে যাব নালাগে, ময়ো তোমালোকৰ লগতে যাম। এইখন ঘৰত ময়ো নাথাকোঁ, য'ত এজনী বোৱাৰীৰ সন্মান নাথাকে। আইতা, আপুনি আমাৰ লগত যাব। এইখন আপোনাৰ নিজৰ ঘৰ, আপুনি ইয়াতে থাকক। নাই নাই, মই এইখন ঘৰত থাকিব নোৱাৰোঁ। এইখন ঘৰত থাকিলে মোক পাপে চুব, যিখন ঘৰত বোৱাৰীক সন্মান নকৰে। মোকতো আলহী বুলি ক'লেই, এতিয়া আৰু কি শুনিবলৈ বাকী আছে? সেইটো কাৰণে আলহী কেইদিনমানৰ কাৰণেহে থাকিবলৈ আহে, এতিয়া ইয়াৰ পৰা ঘূৰি যোৱাই ভাল হ'ব। যাওক যাওক, এনেকুৱা মানুহ আমাৰ ঘৰত হোৱাতকৈ নোহোৱাই ভাল। ব'লক আইতা, চাইলি, ব'লা আমি গৈ থাকোঁ আৰু। নিধিয়ে পালে মছলা। মোক কি বুলি ভাবিছিলে? তাই ভাবিছিলে মোক এইখন ঘৰৰ পৰা খেদাম বুলি, কিন্তু এতিয়া ওলোটাই তাইহে যাব লগা হ'ল। মই কি বস্তু আজি ভালকৈ গম পাই গ'ল তাই। যাওঁ যাওঁ পাই, আজি এসাঁজ ভালকৈ আৰামত খাব পাৰিম, শুব পাৰিম আৰু। এতিয়া কিবা এটা খাই লগে, ভোকে লাগিছে। আইতা, এইখনে আমাৰ ঘৰ। আপুনিতো আগতে আহি পোৱা নাই নহয়, আজি আহিছে। কেনেকুৱা পৰিস্থিতিত আহিব লগা হৈছে, বেয়াই লাগিছে মোৰ। একো নহয় নিধি, তুমি এইবিলাক চিন্তা কৰি নাথাকিবা। চাইলি, তোমাক এটা কথা কওঁ, মাহঁতক প্লিজ এতিয়া কথাবোৰ একো নক'বা, নহ'লে মাহঁতে বহুত দুখ পাব। মই পিছত লাহে ধীৰে তেওঁলোকক কথাবোৰ জনাম। নিধি, তুমি চিন্তাই নকৰিবা। তুমি যেতিয়ালৈকে একো নোকোৱা মা দেউতাহঁতক, মই তেতিয়ালৈকে একো কথাই নকওঁ। আইতা, আপুনিও নক'ব। নকওঁ, তোমালোকে চিন্তা কৰিব নালাগে। মই গম পাওঁ নহয়, এজনী ছোৱালীৰ ইয়াতকৈ আৰু কি ডাঙৰ দুখ হ'ব পাৰে। মা, অ' মা। মাজনী, তই ইমান ঘপকৈ ওলালিহি যে, ফোন এটাও কৰা নাই? অঁ, মই ঘপকৈ ওলালোহি। এতিয়া কি এইখন ঘৰলৈ আহিব নোৱাৰি নেকি ফোন নকৰাকৈ? নহয় অ', ইমান খং কৰিছ যে, সেই বুলি কোৱা নাই নহয়। ঘপকৈ ওলালিহি যে, সেইটো কাৰণে কৈছোঁ। আহ বহিবি। হ'ব, মই ভিতৰলৈ যাম, মোৰ গাটো ভাল লগা নাই। তাইৰ আকৌ কি হ'ল? এইদৰে ঘপকৈ গ'লগৈ যে, আৰু ইমান মনটো মাৰি আছে। আণ্টি, ভালনে আপোনাৰ? অ' চাইলি বেটা, মই আকৌ সেই নিধিৰ লগত লাগি থাকোঁতে তোমালোকৰ কথা পাহৰিছিলোঁ। ভালে মোৰ, আহা। আৰু এইফালে লগত কোন হয় আইতাগৰাকী? মই এই নিবিড়ৰ মাহীয়েকৰ শাহুৱেক হৈছোঁ। ভাবিলোঁ আৰু ফুৰি আহোগৈ বুলি, তাতনো কিমান দিন থাকিম, সেইটো কাৰণে আহিলোঁ। আইতা, ভালে হ'ল আকৌ আপুনি আহিলে এতিয়া ভালে লাগিব। চাইলি, তুমি কেইদিনমান থাকিবা নহয়? অঁ আণ্টি, মই কেইদিনমান থকাকৈ আহিছোঁ। এয়া বাৰু সেই মালতী আইতা নেকি? সেই আমাৰ নিধিয়ে কেতিয়াবা ফোনত মোক কয়, মই সেইটো কাৰণে চিনি পোৱা গতে লাগিছে। অঁ বিয়নী, ঠিকে কৈছে। মই সেই এইটো কি হয়, নিধি আইতাকে হৈছোঁ আৰু। এতিয়া আপোনাক বিয়নী বুলিয়ে ক'ব লাগিব দিয়কচোন। হয় দিয়ক বিয়নী, পিছে আপোনালোক আহিছে ভালে হ'ল দিয়ক। আহক বহিব। চাইলি, তুমি আইতাক ভিতৰলৈ লৈ যোৱাচোন, মুখ হাত ধুবলৈ দিয়াগৈ। মই সেই তোমালোকৰ কাৰণে চাহ বনাওঁগৈ। হ'ব আণ্টি, মই আইতাক ভিতৰলৈ লৈ গৈছোঁ বাৰু। আইতা, ব'লক এইফালে ভিতৰলৈ যায়। বোৱাৰী, তোৰ আকৌ কি হ'ল? এইদৰে মনটো মাৰি দিলি যে?
নহয় শাহুমা, মোৰ মানে মনটো বৰ এটা ভাল লগা নাই। মোৰ ছোৱালীজনীৰ লগত বৰ কিবা বেয়া এটা হৈছে গতে লাগিছে। কিয় জানো তাইৰ মুখখন দেখি কিবা এটা বেয়া লাগি গ'ল। তাই যেন বহুত দুখত আছে, মোৰ তেনেকুৱা লাগিলে। তাই বেছিকৈ চিন্তা কৰিছে অ'। আমাৰ নিধি কিবা দুখত থকা হ'লে তাই আমাক ক'লে হ'লে নহয় কথাবোৰ। আচলতে নিবিৰৰ লগত কিবা কাজিয়া হ'ল চাগে, সেইটো কাৰণে খঙতে আহি দিছে। আৰু কিন্তু এটা কথা ময়ো চিন্তা কৰিছোঁ, তাই আনকালে দেখোন ইমান ডাঙৰকৈ সেই একদম পেকিং চেকিং কৰি কেতিয়াও নাহে। আজি যে ইমান ডাঙৰ টলি এটা লৈ আহিছে, সেইটোহে মোৰ চিন্তা হৈছে। তাকেহে কি হৈছে জানো মোৰ ছোৱালীজনীৰ লগত, ভগৱানেহে জানে আৰু দেই। হ'ব দে, তই এতিয়া বেছিকৈ চিন্তা কৰি নাথাক। সেইফালে আলহী আহিছে নহয়, যা সোনকালে চাহ তাহ দেৰি কৰি, নহ'লে আকৌ আইতাগৰাকীয়ে বেয়া পাব নহয়, মানে বিয়নীয়ে। ঠিক আছে, হ'ব বাৰু শাহুমা, মই তেওঁলোকক চাহ দিওঁগৈ। আপুনি খালি এবাৰ নিধিক চাই আহিবচোন। তই সেইবোৰ চিন্তা কৰি থাকিব নালাগে, মই নিধিৰ ওচৰলৈ যাম বাৰু, তই এতিয়া যা। মোৰ লগতে বাৰু কিয় এনেকুৱাবোৰ হ'ব লাগে? মই এতিয়া মা দেউতাহঁতক কিদৰে বুজাম মোৰ লগত কি হ'ল, কেনেদৰে ক'ম সকলোবোৰ কথা? মা দেউতাহঁতে যে কথাবোৰ শুনি কিমান অন্তৰত দুখ পাব নহয়। নিধি, তুমি ইয়াত আছা? মই তোমাক গোটেই বিচাৰি ফুৰিছোঁ। অঁ চাইলি, কোৱা, কিবা আছিল নেকি? নিধি, এইদৰে মন মাৰি থাকিলে কেনেকৈ হ'ব বাৰু? মায়ে চাহ দিছে, ব'লা খাই ল'বাগৈ। আৰু এইদৰে মন মাৰি থাকিলে মাহঁতে সকলোবোৰ কথা এতিয়াই গম পাই যাব। চাইলি, মোৰ জীৱনতে বাৰু কিয় এনেকুৱাবোৰ হ'ল? মই বাৰু এনেকুৱাবোৰ ভুগিব লাগেনে? আৰু মাহঁতক বাৰু কথাবোৰ মই কেনেকৈ ক'ম? তেওঁলোকে বহুত দুখ পাব অন্তৰত। নিধি, তুমি একো চিন্তা নকৰিবা, মই আংকল আণ্টিক ক'ম নহয়, তেওঁলোকে বুজি পাব। ব'লা এতিয়া চাহ খাই ল'বা। তুমি ৰাতিপুৱাৰ পৰা একো খোৱা নাই, এইদৰে নোখোৱাকৈ থাকিলে তুমি বেমাৰত পৰি যাবা। ঠিক আছে চাইলি, তুমি কৈছা যদি মই চাহ খাবলৈ ওলাইছোঁ, ব'লা বাৰু।